মানুষ আগবাড়ি আহিছে, এটো তো জনসমুদ্র। এই জনসমুদ্রই তো বুঝাইছে যে এইবার যে এই সমষ্টিত মই যে জিকিম এইটো তো 110% নিশ্চিত হয়ে গেছে। এইটো কথা তো মানে আসল কথাটো মানে জলঙ্গার মেকুৰীটো তেওঁলোকে ওলাই দিছে যে বিজেপি আৰু ইউপিপিএল চৰকাৰ চলি আছে। আমি কবই নালাগে দুৰ্নীতি যে হৈছে তেওঁলোকৰ ফালৰ পৰাই কৈছে, এইটো আমাৰ কাৰণে ভাল। আৰু দুৰ্নীতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতৰ মুখৰ পৰা যদি এনেকুৱা কথা ওলাইছে, কথাটো মিছা হ'ব নোৱাৰে। আৰু দুৰ্নীতি যে কৰিছে এইটো সঁচা। ইমান দিনে প্ৰমোদ বড়ো ডাঙৰীয়া যিবিলাক কথা আছিল যে আমি শূন্য সহনশীলতাৰ কাম কৰিম, আমি জিৰ' টলাৰেন্সৰ পৰা কাম কৰিম, বুঝে এই কথাটো সম্পূৰ্ণ গোকাট মিছা কথা। আৰু এই কথা আমি ক'ব লগা হোৱা নাই, আমাৰ কোৱাৰ আগতে তেওঁলোকৰ দলৰ মানুহে কৈছে। যেহেতু বিপিএফ আৰু বিজেপি দল একেলগে, বিজেপি আৰু ইউপিপিএল দল একেলগে চৰকাৰ চলাই আছে, গতিকে ইউপিপিএল দলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো দুৰ্নীতি সেইটো তেওঁলোকৰ সহযোগী দলেইটো ওলাই দিছে না। আৰু সৰু সুৰা মানুহ এলা বেচা মানুহ দিয়া নাই। কেন্দ্ৰীয় মন্ত্ৰী এজন, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু অসমৰ প্ৰাক্তন মানে মুখ্যমন্ত্ৰী, তেখেতৰ মুখৰ পৰা যেহেতু ওলাইছে নিশ্চয় কথাটো সঁচা। গতিকে ইয়াত আপোনালোকে ভাবি চাওকচোন, বিটিচিৰ মানুহে ভাবি চাওক যে যিজন মানুহে ইমান দিনে আন্দোলন কৰি পৰিৱৰ্তনৰ প্ৰয়োজন বুলি কৈ মানুহক ফাঁকি দি চৰকাৰ গঠন কৰিলে, সেইজন মানুহে এতিয়া কি কাম কৰি আছে? 5 বছৰতে মানুহের ইমান মানে অপ্রিয় ভাষণ হৈ গ'ল মানুহজন। আমিতো কোনোদিন এনেকুৱা ভবাই নাছিলো। এইটো সমষ্টিত দেখা গৈছে বিজেপিৰ যিটো বিধায়ক, দুজন বিধায়ক আছে, তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কি ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব আপোনাৰ লগত? প্ৰতিদ্বন্দ্বিতা হ'বই, খালি বিজেপি বিধায়ক বুলি নহয়। মই আগতেও কৈছো যে যিমান 19 জন, মোক বাদ দি আৰু 18 জন, গতিকে আজিৰ তাৰিখতো সবেই MCLA হৈ আছে। ময়ো কওঁ তেওঁলোকে MCLA, কিন্তু পিছত বুজা যাব। 22 তাৰিখৰ পিছত 26 তাৰিখেতো ওলাই যাব। গতিকে ইয়াত এতিয়া বিধায়ক বুলি কৈ যে বিধায়ক বুলি ক'লেতো খুব ডাঙৰ কথা নহয় না। আপুনি কওকচোন, বিধায়ক কোনোবা জাগাত হাৰিছে না হাৰা নাই? মন্ত্ৰী কোনোবা জাগাত হাৰিছে না হাৰা নাই? মুখ্যমন্ত্ৰী কোনোবা জাগাত হাৰিছে না হাৰা নাই? হাৰাৰ ৰেকৰ্ড আছেতো। খালি MLA হল বুলি যে জিকিব লাগিব তেনেকুৱা ক'ৰবাত লিখা আছে নেকি? গতিকে সেইটো নহয়। আৰু এইটো কথা ক'ব লাগিলে ময়ো ক'ব পাৰো, ময়ো 2 বাৰৰ MCLA ইয়াত, মই 2 বাৰ MCLA নিৰ্দলীয়ভাৱে জিকিছো, অলপ ভোটৰ ব্যৱধানত আৰু 2 বাৰ হাৰিছো। এইবাৰ BPFৰ ভোট তাত যোগ দিয়কচোন, কিমান হয়? 10,000 ভোটৰ ব্যৱধানত মই জিকি যাম, চাব এইবাৰ। মালিকে যদি চায়, আৰু মালিকে চাব ইমান ৰাইজ ওলাই আহিছে, এনেতো ওলাই না, ইমান প্ৰখৰ ৰ'দত মানুহ ভোট দিয়াৰ কাৰণেইতো ওলাই আহিছে। আৰু কি কৈছে জানে? পইচাও দিব খুজিছে মানুহে। তোমাৰ পইচা নাই, আগ্ৰামা ছাৰে ক'লে নহয় হেলিকপ্টাৰত তেল ভৰা পইচা নাই, আপোনালোকে পাৰে যদি অলপ দিয়ক। দিবও খুজিছিল পইচা। গতিকে মানুহৰ য'ত আন্তৰিকতা থাকে না, তাত আপুনি ভোট পাবই। গতিকে আমি মানুহৰ আন্তৰিকতা কেতিয়াও মানে ওলাই কৰিব নোৱাৰো। BPF দলৰ প্ৰতি মানুহ যথেষ্ট আকৃষ্ট হৈছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক আকৌ মানুহ BTCৰ চিফ হিচাপে বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰত যিটো কৰিলে, মানুহ একদম অতিষ্ঠ হৈ গৈছে। মানুহ আৰু 1 ছেকেণ্ডো এই চৰকাৰৰ তলত থাকিব খোজা নাই। আপনি কাম কাজৰ কথাই কওক, চাকৰি বাকৰিৰ কথাই কওক, নিবনুৱা সমস্যাৰ কথাই কওক, বিভিন্ন ফালৰ পৰা কোনোটো ফালেইতো তেওঁ ছাকচেছ হ'ব পৰা নাই। তেওঁ BTR চুক্তি কৰিলে, বিশেষকৈ 3টা কথা তাত কৈছিল যে NDFB সাৰেণ্ডাৰ, NDFB তেওঁ কৰ্মসংস্থাপন দিব বুলি কৈছিল না কোৱা নাই? চুক্তিত লিখা আছে। পাৰিছে জানো? পাৰাতো নাই। এককালীন কিবা এটা দিব খুজিছিল, পাৰিছে জানো? দিব পৰা নাই। তেওঁলোকক অৰ্থাৎ BTR এটা দফাটো কাৰ্যকৰী কৰিব নোৱাৰিলে। নিবনুৱা সমস্যা সমাধান কৰিব খুজিছিল, লাখ নিবনুৱাক চাকৰি দিব খুজিছিল, আজিলৈকে এটা মানুহকো চাকৰি দিব পৰা নাই। পাৰিছে নেকি? পৰা নাই। গতিকে BTRৰ এটা দফাও কাৰ্যকৰী কৰিব পৰা নাই। আমাৰ BTC চুক্তিমতে যিখিনি হৈ আছিল, এইখিনিয়ে ওপৰে অলপ প্ৰলেপ দি আৰু কমিশ্যনহে খাই আছে ওপৰে। কামটো নতুনকৈ এটাও কৰা নাই। গতিকে ৰাইজ তেওঁলোকক কেনেকৈ ভাল পায়, সেইকাৰণে কৈছে এতিয়া আৰু প্ৰমোদ বড়োৰ দৰকাৰ নাই, আমাক নতুনকৈ আকৌ হাগ্ৰামা চৰকাৰৰ দৰকাৰ হৈছে। গতিকে হাগ্ৰামা চৰকাৰক মানে আনাৰ কাৰণে মানুহ উঠি পৰি লাগিছে। মানুহ যেতিয়া নিজে আগ্ৰহ কৰি ওলাই আহে, তেতিয়া আপুনি ৰাখাব পাৰে নেকি? তেতিয়া নোৱাৰে। ভোটটো ৰাইজেহে দিব। গতিকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকে কি কয় জানে? এনেকৈ যদি সভা সমিতি হয়, তেওঁলোকে কয় অৰুণোদয় দিম, 200 টকা দিম, পিলপিলি ভাড়া দিম, হাজিৰা দিম, এনেকৈ মানুহ লৈ আহে। আপুনি যাই সোধক আমাৰ কোনোবা মানুহক, আমি 1 টকা দিব খোজা নাই মানুহক। কোনো মানুহ যদি ক'ব পাৰে মই ইয়াৰ পৰা একদম বেক কৰিম, কোনো মানুহক আমি 10 টকা দিব খুজি আমি মানুহ ইয়াত লৈ, কাৰণ আমি দিব নোৱাৰি, আমি ৰুলিঙত নাই, চৰকাৰত নাই, ক'ৰ পৰা দিম?
মানুহ হাগ্ৰামা মহিলাৰ নাম শুনি আহিছে, BBF দলৰ নাম শুনি মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াত। গতিকে আমি যিবিলাক কথা ক'ম সেইবিলাক কাম আমি কৰিম, আমি মিছা কথা কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ পইচা দি মানুহ আনি মিটিং কৰাটো এইটো অসম্ভৱ। ঠিক আছে।